নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। মুছলমান সমাজৰ আজি কি অৱস্থা? খঙত অগ্নিসৰ্বা হৈ পৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, মুছলমানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিলে সম্পূৰ্ণকৈ জানিব পাৰিব। মুছলমান সমাজত প্ৰচলিত তালাক প্ৰথাক লৈ গৰ্জি উঠিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তিনি তালাকৰ বিৰোধিতা কৰি খঙত অগ্নিসৰ্বা হিমন্ত বিশ্ব শৰ্মাই। তিনি তালাকৰ বাবে মুছলমান মা বনিয়ে সকলে আজি কান্দিছে বুলি এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুছলমানৰ 3 বা 4 বাৰ বিবাহ কৰা দোকান বন্ধ কৰি দিম এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কৈছে তালাক 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 বুলি ক'লেই নহ'ব বিবাহ বিচ্ছেদ। মুছলমান সমাজত প্ৰচলিত তালাক প্ৰথাক লৈ অৱশেষত গৰ্জি উঠিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তিনি তালাকৰ বিৰোধিতা কৰি খঙত এবাৰ অগ্নিসৰ্বা হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাগৰাকীয়ে। হয় বন্ধু-বান্ধৱীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভোট কেন্দ্ৰত সংঘাত, এজনৰ মৃত্যু, লগতে ইণ্টাৰনেটক কৰ্তন কৰা হৈছে। পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ পিছতে ভয়ংকৰ সংঘাতৰ সৃষ্টি দেখা গৈছে। ভোট কেন্দ্ৰতে দুটা দলৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা। গুলীচালনাত এজনৰ মৃত্যু আৰু দুজনৰ অৱস্থা সংকটজনক। বিহাৰৰ সাৰণ সমষ্টিৰ এটা ভোট কেন্দ্ৰত সংঘাত দেখা গৈছে। ৰাষ্ট্ৰীয় জনতা দল আৰু বিজেপি সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত 48 ঘণ্টাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা হৈছে। আৰজেডিৰ প্ৰাৰ্থীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰজেডিৰ প্ৰাৰ্থী ৰোহিণী আচাৰ্যৰ ভোটৰ মাজতেই গৈছিল কেন্দ্ৰলৈ আৰু তাৰ পিছতেই বিজেপিৰ সমৰ্থকে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ পিছতে ভয়ংকৰ সংঘাত সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শিৱসাগৰৰ থলপুৰত পুনৰ চলিছে উচ্ছেদ অভিযান। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, অৱশেষত ভয়ংকৰভাৱে আকৌ চলিছে উচ্ছেদ। 3 নং থলপুৰৰ 379টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। শতাধিক নিৰাপত্তাৰক্ষীক লগত লৈ বৃহৎ অভিযান চলাইছে। 600ৰো অধিক পৰিয়াললৈ জাৰি কৰিছিল জাননী। দলগাঁৱলৈ স্থানান্তৰণ হোৱাৰ নিৰ্দেশ দিছিল প্ৰশাসনে। গৰুখুটি প্ৰকল্পৰ কৃষিভূমিত বেদখল কৰাৰ পিছতেই দিছিল জাননী। জাননীৰ পিছতো ভূমি এৰি যোৱা নাছিল বহু পৰিয়ালে আৰু জাননীৰ পিছতো ভূমি এৰি নোযোৱাৰ বাবে উচ্ছেদ। বুলডোজাৰে এফালৰ পৰা ঘৰ ভাঙিছে প্ৰশাসনে। 2021 চনৰ ছেপ্টেম্বৰত থলপুৰত চলোৱা এই হৈছিল ভয়ংকৰভাৱে অভিযান। হয় বন্ধু-বান্ধৱীসকল, 2021 চনৰ ছেপ্টেম্বৰত থলপুৰত চলোৱা হৈছিল উচ্ছেদ অভিযান আৰু থলপুৰৰ 1418টা পৰিয়ালক উচ্ছেদ কৰিছিল চৰকাৰে আৰু উচ্ছেদক দলগাঁৱৰ বিভিন্ন ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰিছিল চৰকাৰে। লগতে শিৱসাগৰৰ থলপুৰত পুনৰ চলিছে উচ্ছেদ অভিযান। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰৰ অৱশেষত ভয়ংকৰভাৱে উচ্ছেদ চলাই আছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয় বন্ধ ঘোষণা। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, চৰকাৰী বেচৰকাৰী স্কুল বন্ধৰ নিৰ্দেশনা জাৰি কৰা হৈছে। 30 জুনলৈকে বন্ধ থাকিব চৰকাৰী বেচৰকাৰী বিদ্যালয়। উৎকট গৰমৰ বাবে দিল্লী চৰকাৰে এই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীত পাৰস্তম্ভ চুই গৈছে 47 ডিগ্ৰীৰ ওপৰত। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত দিল্লীৰ গৰমে 47 ডিগ্ৰীলৈকে চেলচিয়াছলৈকে বৃদ্ধি পাইছে আৰু দিল্লী চৰকাৰে তাৰ বাবে 30 জুনলৈকে বিদ্যালয়সমূহ বন্ধৰ নিৰ্দেশনা দিছে। শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। দিল্লীত দেওবাৰে আছিলে 44.4 আৰু শনিবাৰে আছিলে 43.6 আৰু শুক্ৰবাৰে তাপমাত্ৰা আছিলে 42.5 ডিগ্ৰী আৰু সোমবাৰে সৰ্বাধিক 47.4 ডিগ্ৰী চেলচিয়াছ আছিল তাপমাত্ৰা। বতৰ বিজ্ঞান কেন্দ্ৰৰ অনাগত 5 দিনলৈকে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ ভৱিষ্যতবাণী কৰিছে আৰু প্ৰচণ্ড গৰমৰ বাবে অৱশেষত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, দিল্লীৰ চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব?
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান আজিও ৰাজ্যত বতৰ ল'ব পাৰে কালৰূপ সকল ভয়ংকৰভাৱে বতৰ ল'ব পাৰে কালৰূপ ৰাজ্যৰ 31খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী কেৱল ইয়াই নহয় গাজনি ঢেৰেকনিৰে আহিব পাৰে মুগুলধাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাতৰ সম্ভাৱনা উত্তৰ অসমৰ অধিকাংশতে কিছু ফৰকাল হৈ থাকিব বতৰ আৰু নামনি আৰু মধ্য অসমত বৰষুণ বজ্ৰপাতৰ সম্ভাৱনা প্ৰবল কোন কেইখন জিলাৰ বাবে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আপুনি এতিয়া জানি লওক আপোনাৰ জিলাৰ নামটো লিষ্টত আছে নে নাই কোকৰাঝাৰ থুবুৰী বঙাইগাঁও চিৰাং আৰু গোৱালপাৰা জিলাত এলাৰ্ট জাৰি কৰা হৈছে বাক্সা বজালী বৰপেটা নলবাৰী তামুলপুৰৰ লগতে কামৰূপ মেট্ৰ দৰং উদালগুৰি মৰিগাঁৱতো ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা লগতে শোণিতপুৰ নগাঁও পশ্চিম কাৰ্বি আংলং গোলাঘাটৰ লগতে কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইৰাকান্দিৰ লগতে মাজুলী যোৰহাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াৰ লগতে সাৱধান আজি ৰাজ্যত বতৰ ল'ব পাৰে ভয়ংকৰ ৰূপ হয় বন্ধুবান্ধৱীসকল আপোনালোক সকলে আজি হৈছে 21 মে আৰু আজি কিন্তু লাষ্ট দিন বতৰ বিজ্ঞান কেন্দ্ৰৰ অৱহেকত লাষ্ট দিনৰ বাবে জাৰি কৰিছে ইয়াৰে কৈ এলাৰ্ট বন্ধুবান্ধৱীসকল যদি আপোনাৰ ৰাজ্যত এতিয়ালৈকে বৰষুণৰ প্ৰভাৱ পৰিছে বা বতৰটো ডাবৰীয়া সৃষ্টি হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে আপুনি কোনটো প্ৰান্তৰ পৰা চাই আছে সেও আপুনি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে জাৰি হ'ব পাৰে গ্ৰেপ্তাৰী পৰৱানা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ত নেতান্যাহুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বেঞ্জামিন নেতান্যাহুৰ লগতে এইবাৰ হামাছৰ নেতাৰ বিৰুদ্ধেও একচন মানৱীয়তাৰ বিৰুদ্ধে যুদ্ধৰ অপৰাধ কৰাৰ অভিযোগ আইচিচিৰ তৰফৰ পৰা ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বিৰুদ্ধে জাৰি হ'ব পাৰে গ্ৰেপ্তাৰী পৰৱানা যিকোনো মুহূৰ্তত আইচিচিয়ে দিব পাৰে গ্ৰেপ্তাৰী নিৰ্দেশ যুদ্ধৰ নামত নাগৰিকৰ জীৱনৰ সৈতে খেলা কৰাৰ অভিযোগ উত্থাপিত হৈছে আন্তঃৰাষ্ট্ৰীয় আদালতত ইজৰাইল আৰু হামাছৰ বিৰুদ্ধে ভয়ংকৰভাৱে গোচৰ ৰুজু কৰা হৈছে হয় বন্ধুসকল অধিবক্তা কৰিম খানে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ত তৰিছে এই গোচৰ গাজাত মানৱ অধিকাৰ আইন উলংঘন কৰাৰ অভিযোগ ইজৰাইলৰ বিৰুদ্ধে গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে হয় বন্ধুসকল এটা বিগ আপডেট গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিত কন্দল মন্ত্ৰী সাংসদৰ বিৰুদ্ধে বিস্ফোৰক পত্ৰ এইখন পত্ৰই জোকাৰিছে ৰাজ্যিক বিজেপিক মুকলিকৈ বিজেপিৰ সংঘাত উদঙালে ৰাজ্যিক উপসভাপতিয়ে বিজেপিৰ পুৰণি বিজেপিৰ সংঘাতৰ তথ্য ফাদিল কৰা হৈছে জয়ন্ত কুমাৰ দাসৰ পত্ৰই উদঙাইছে বিজেপিৰ বিতৰ চৰা মন্ত্ৰী সাংসদৰ বিৰুদ্ধে মুকলি ক্ষোভ জয়ন্ত কুমাৰ দাসৰ মন্ত্ৰী সাংসদৰ দম্বালি নামানে জ্যেষ্ঠ বিজেপি নেতাই ভৱেশ কলিতাৰ হস্তক্ষেপৰ দাবী তুলি এই পত্ৰ প্ৰদান কৰা হৈছে হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি ফেচবুক পেজৰ পৰা চাই নিশ্চয় ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'